মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আমি এই মুহূৰ্তত অমৃত লাইভৰ দৰ্শকসকলক জনাই আছো হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এক বৃহৎ ঘোষণা। অসমৰ ধুমুহাত ক্ষতিগ্ৰস্ত লোকে পাব সাহায্য। ক্ষতিগ্ৰস্ত পৰিয়ালক শীঘ্ৰেই ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগেন মহনক নিৰ্দেশ দিছে। জানিব পৰা মতে ধুমুহাত ঘৰ বিধ্বস্ত হোৱা লোকসকলে লাভ কৰিব 1,20,000কৈ টকাৰ ক্ষতিপূৰণ। লগতে ধুমুহাত বজ্ৰপাতত নিহত হোৱা লোকৰ পৰিয়ালে পাব 4 লাখকৈ টকাৰ ক্ষতিপূৰণ আৰু আনহাতে আহত লোকসকলে লাভ কৰিব 2 লাখকৈ টকা। তাৰ বাবে 42টা NDRF আৰু SDRF দলক সাজু হৈ থকাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ।